এবাৰ দুবাৰ নহয়, 14 বাৰ তাইৰ বিয়াখন ভাগিছিল। কাৰণ তাইৰ মুখমণ্ডলত এটা ৰোগে দেখা দিছিল, যাৰ বাবে তাই লাহে লাহে আপোন মানুহবোৰৰ ওচৰতো এলাগী হ'বলৈ ধৰিলে। গাঁৱৰ মানুহে তাইক নাম দিছিল কুলেক্ষণী। মিতিৰ কুটুমবোৰে তাইক যিমান পাৰি এৰাই চলিবলৈ ধৰিলে। লাহে লাহে তাই মানসিকভাৱে ভাগি পৰিবলৈ ধৰিলে। উচ্চ শিক্ষিতা ছোৱালীজনীয়ে নিজকে এটা কোঠাৰ ভিতৰত আবদ্ধ কৰিবলৈ ধৰিলে। মন গ'লে তাই পাকঘৰত গৈ কিবা কিবি খাইগৈ, মন নগ'লে লঘোণেই থাকে। এনেদৰে কিছুদিন পাৰ হৈ গ'ল। এদিন তাই গোটেই নিশা উজাগৰে থাকিলে। সেই উজাগৰি নিশাটোত তাই এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ কথা ভাবিলে। তাই ভাবিলে যে নিশাটো পাৰ হ'লেই নিচেই পুৱাতে ঘৰৰ পৰা ওলাই যাব। কথামতেই কাম। ৰাতিপুৱা কোনো শুই নুঠাৰ আগতেই তাই পোনে পোনে কলং নদীৰ ঘাটলৈ বুলি খোজ ল'লে। নদীৰ ওচৰ পাই তাই লৰালৰিকৈ দলঙৰ ওপৰত উঠিলগৈ। দলঙত উঠাৰ লগে লগে তাইৰ হাত ভৰি কঁপিবলৈ ধৰিলে। দুচকুৰে নিৰন্তৰ চকুলো বৈ আহিল। তাই শেষবাৰৰ বাবে পিতৃ মাতৃ আৰু ভায়েকৰ চেহেৰা তিনিটা মনত পেলালে। তাই নিজেই নিজক ক'বলৈ ধৰিলে, নাই, মই জীয়াই থাকি একো লাভ নাই। মই মৰি গ'লে অন্ততঃ ঘৰৰ মানুহবোৰ শান্তিত থাকিব পাৰিব। এইবুলি তাই নদীত জাপ দিবলৈ খোজোতে পিছফালৰ পৰা এটা কণ্ঠস্বৰ ভাহি আহিল। ঐ ছোৱালী, তুমি মৰি গ'লে কাৰ কি লোকচান হ'ব হে? আত্মীয়ই দুদিন কান্দিব, তাৰ পিছত সকলো আগৰ দৰেই সাধাৰণভাৱে চলি থাকিব। আচলতে তুমি দুৰ্বল নহয়, সেই সমাজখনহে দুৰ্বল। নিজক শেষ কৰাতকৈ সিহঁতক এশিকনি দিবলৈ চেষ্টা নকৰা কিয়? তাই তৎক্ষণাৎ পিছলৈ ঘূৰি চালে। সুন্দৰ সুঠাম এজন যুৱক থিয় হৈ আছে। তেওঁৰ লগত আছে শিকলিৰে সৈতে এটা নুদুকা পোহনীয়া কুকুৰ। যুৱকজনে পুনৰ ক'বলৈ ধৰিলে যে সেই একেটা স্থানৰ পৰাই এদিন মই নিজকে শেষ কৰিবলৈ উদ্যত হৈছিলোঁ। কিন্তু কি হ'ল জানা? সেই যে দেখিছা দলংখনৰ সিটোৰ মূৰে কৃষ্ণচূড়াজোপা, সেইখিনিতে মই দেখিবলৈ পালোঁ এটা অকলশৰীয়া কুকুৰক অন্য কেইটামান কুকুৰে একেলগে আক্ৰমণ কৰিছে। কিন্তু সেই অকলশৰীয়া কুকুৰটোৱে হাৰ মনা নাই। সি তাৰ ওচৰলৈ অহা প্ৰত্যেকটো কুকুৰক কাণত কামুৰি ছিঙি দিছে। অৱশেষত গোটেই কুকুৰকেইটাই তাৰ ওচৰত হাৰ মানি সেই ঠাইৰ পৰা আঁতৰি গ'লগৈ। তাৰ পিছত সেই ৰক্তাক্ত কুকুৰটোৱে এক বেজাৰৰ কণ্ঠেৰে কেকাই কেকাই মোৰ ওচৰলৈ নেগুৰডাল জোকাৰি চাপি আহিল। সেই দৃশ্য দেখাৰ পিছত মই তৎক্ষণাৎ নিজৰ ভুল সিদ্ধান্ত সলনি কৰিলোঁ আৰু সেই কুকুৰটোক লগত লৈ ঘৰলৈ উভতিলোঁ। মই তাৰ চিকিৎসা কৰিলোঁ। এই যে মোৰ লগত দেখিছা কুকুৰটো, এইটোৱেই সেই কুকুৰটো। আজি মই এইখন জিলাৰ উপায়ুক্ত। এতিয়া মোৰ একমাত্ৰ বিশ্বাসৰ লগৰী এই কুকুৰটোৱেই। এদিন যিখিনি মানুহে মোৰ ভৰি এখন চুটি দেখি লেঙেৰা বুলি হাঁহিছিল, সিহঁতে আজি মোক ছাৰ বুলি মাতে। এই কথাখিনি কোৱাৰ পিছত যুৱকজন তাৰ পৰা আঁতৰি গ'ল। তেওঁ অলপ দূৰ যোৱাৰ পিছত উভতি চাই দেখে যে ছোৱালীজনীয়ে সেই স্থান ত্যাগ কৰি চকুহাল মোহাৰি মোহাৰি ঘৰলৈ বুলি খোজ দিছে। ঘৰত আহি তাই দেখে যে চোতালত বহুতো মানুহৰ সমাগম। চবৰে প্ৰশ্নবোধক দৃষ্টি তাইৰ ওপৰত। তেনেতে ভিতৰৰ পৰা তাইৰ মাক দৌৰি আহি সুধিলে, মাজনী, ইমান ৰাতিপুৱাই ক'ত গৈছিলা তুমি? তাই লাহেকৈ উত্তৰ দিলে, প্ৰাতঃভ্ৰমণ। তাৰ পিছত তাই চিধাই বাথৰুমত গৈ সৰ্বশৰীৰত 3 বাল্টিং পানী ঢালিলে আৰু কাপোৰ কানি সলনি কৰি গোসাঁই ঘৰত সোমাই ভগৱানৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি এক গভীৰ সংকল্প গ্ৰহণ কৰিলে। তাই নিজেই নিজক ক'লে, মই IPS হ'ম। সেইদিন ধৰি তাই দিন ৰাতি এক কৰি আৰম্ভ কৰিলে এক কঠোৰ অনুশীলন। তাই নিজৰ মনৰ পৰা বিবাহ বোলা শব্দটো বাহিৰ কৰি দিলে। সেইদিন ধৰি ঘৰৰ মানুহেও তাইৰ সন্মুখত বিবাহৰ কথা ক'বলৈ সংকোচ কৰা হ'ল। এনেদৰে কিছুদিন বাগৰি গ'ল। এদিন হঠাৎ তাইৰ মনত পৰিল সেই যুৱকজনৰ কথা, যিজনে তাইক নতুন জীৱন দান দিছিল। তাই থিৰাং কৰিলে যে আজি তাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব আৰু সেই ব্যক্তিজনক এটা ধন্যবাদ দি থৈ আহিব। সেই মৰ্মে তাই গৈ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হ'লগৈ আৰু পোনে পোনে উপায়ুক্তৰ নাম ফলক লাগি থকা ৰুমটোত সোমাবলৈ খুজিলে। তেনেতে 2জন পুলিচে তেওঁক বাধা প্ৰদান কৰি ক'লে যে আপুনি ভিতৰলৈ যাব নোৱাৰিব, ছাৰ আজি বহুত ব্যস্ত। এই কথা শুনি তাই নিৰাশ মনেৰে ঘৰলৈ বুলি উভতিব খুজিলে। তেনেতে পিছফালৰ পৰা সেই চিনাকি কণ্ঠস্বৰ ভাহি আহিল, হেল্ল' মিছ, মোক লগ নকৰাকৈ যাবলৈ ওলালা যে?
আচলতে তেওঁ যুৱতীগৰাকীক ভিতৰৰ পৰা ক'লা গ্লাছৰ দৰজাৰে দেখি আছিল আৰু তেওঁক চিনি পাইছিল। যুৱতীগৰাকীক লগত লৈ তেওঁ ভিতৰলৈ সোমাই গ'ল। দুয়ো বহি কথা বতৰা আলোচনা কৰিলে। তাই সেই যুৱকজনৰ মুখলৈ চাই হাতজোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিলে আৰু ক'লে, ছাৰ, মোৰ আপোনাক দুটামান প্ৰশ্ন সুধিবলৈ আছিল। আপুনি যে সেইদিনা কৈছিল সেই কলং নদীত এটা সময়ত আপুনি নিজকে শেষ কৰিবলৈ ইচ্ছা কৰিছিল, ইয়াৰ কাৰণ কি আছিল? যুৱকজনে মিচিকা হাঁহি এটা মাৰি ক'লে, এদিন যে সেই উত্তৰ বিচাৰি তুমি মোৰ ওচৰত আহিবা, সেইটো মোৰ বিশ্বাস আছিল। বাৰু, মোৰ উত্তৰ জনাৰ আগতে তুমি মোক কোৱাচোন, তুমি এতিয়া কি কৰি আছা? তাই তপৰাই উত্তৰ দিলে যে, ছাৰ, মই IPS হোৱাৰ সপোন দেখিছোঁ আৰু তাৰ বাবে অনুশীলন চলাই আছোঁ। যুৱকজনে তাইক অভিনন্দন জনাই ক'লে যে, তুমি পাৰিবা। তোমাৰ ওপৰত মোৰ বিশ্বাস আছে। এনেদৰে দুয়োৰে কথা বতৰাৰ মাজতে গম পোৱা গ'ল যে দুয়ো একেই সমবয়সীয়া। যুৱকজনে হাঁহি এটা মাৰি ক'লে, মোৰ সেই অতীতৰ কাহিনী শুনাৰ আগতে তুমি মোৰ লগত বন্ধুত্ব স্থাপন কৰিব লাগিব। তাই তৎক্ষণাত উত্তৰ দিলে, নিশ্চয় ছাৰ। ইয়াৰ পিছত দুয়ো কৰমৰ্দন কৰিলে। তাৰ পিছত যুৱকজনে ক'লে, মোৰ নাম মৃণাল, আৰু তোমাৰ? তাই ক'লে যে, মোৰ নাম ভাগ্যশ্ৰী। তাইৰ নাম শুনাৰ পিছত মৃণালে ক'লে, সুন্দৰ নাম। আশা কৰোঁ অতি সোনকালেই তোমাৰ ভাগ্য উজ্জ্বলি উঠে যেন। ভাগ্যশ্ৰীয়ে মিচিকীয়া হাঁহি এটা মাৰি ধন্যবাদ জ্ঞাপন কৰিলে। ইয়াৰ পিছতে মৃণালে নিজৰ অতীতৰ সেই দুখ ভৰা কাহিনী ক'বলৈ আৰম্ভ কৰিলে। ভাগ্যশ্ৰী অস্থিৰ হৈ পৰিছে। তাই মৃণালৰ মুখেৰে তাৰ জীৱনৰ সেই দুখ যন্ত্ৰণা ভৰা জীয়া কাহিনী শুনিবলৈ ব্যাকুল হৈ পৰিছে। মৃণালে টেবুলৰ কাষতে লাগি থকা কলিং বেলৰ ছুইচটো টিপিলে। লগে লগে এগৰাকী মহিলা ভিতৰলৈ সোমাই আহিল। মৃণালে ভাগ্যশ্ৰীক উদ্দেশ্যি সুধিলে, চাহ খাবানে কফি? ভাগ্যশ্ৰী, অ' চাহ। খন্তেক পিছতে মহিলাগৰাকীয়ে চাহ বিস্কুট লৈ পুনৰ ভিতৰলৈ সোমাই আহিল। দুয়ো চাহ খোৱাত ব্যস্ত হ'ল। মৃণালে ভাগ্যশ্ৰীক পৰিয়ালত কোন ক'ত আছে সুধিলে। ভাগ্যশ্ৰীয়ে উত্তৰ দিলে যে পূৰ্বতে আমি যৌথ পৰিয়ালত আছিলোঁ। বৰ্তমান আমাৰ পৰিয়ালত মোৰ মা দেউতা আৰু ভাইটি এটা আছে। মৃণালে পুনৰ ভাগ্যশ্ৰীক ক'লে যে, বেয়া নোপোৱা যদি মই তোমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অলপ জানিব বিচাৰোঁ। ভাগ্যশ্ৰীয়ে তপৰাই উত্তৰ দিলে, নালাগে ছাৰ, বেলেগ এদিন জনাম সকলো। আজি মই কেৱল আপোনাৰ বিষয়েহে জানিবলৈ আহিছোঁ। মৃণালে ক'লে, ঠিক আছে, কোনো কথা নাই। বাই দ্য ৱে, তোমাৰ যদি আপত্তি নাই মোবাইল নম্বৰটো? ভাগ্যশ্ৰীয়ে তৎক্ষণাত নম্বৰটো দিলে। মৃণালে নম্বৰটো ছেভ কৰি ৰাখিলে। হঠাৎ বাহিৰত বিকট শব্দৰ সৈতে বিপদ ঘণ্টা বাজি উঠিল। চাৰিওফালে মানুহৰ মাজত হোৱা-দোৱা লাগিল। কোনোবা এজন উধাটো খাই কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। তেওঁ একে উশাহতে চিঞৰি চিঞৰি ক'লে, ছাৰ, জুই জুই, সোনকালে বাহিৰলৈ ওলাই দিয়ক। মৃণালে তৎক্ষণাত চিটৰ পৰা উঠি ভাগ্যশ্ৰীৰ হাত এখনত ধৰি জোৰকৈ টানি অনা দি বাহিৰলৈ ওলাই আহিল। বাহিৰত চাৰিওদিশে ধোঁৱাৰে চানি ধৰিছে। কাৰ্যালয়ৰ এক অংশ জুইৰ লেলিহান শিখাই প্ৰায় আগুৰি ধৰিছে। কেইজনমান পুলিচ কৰ্মী লৰালৰিকৈ মৃণালৰ ওচৰ চাপি আহিল। এজনে ক'লে, ছাৰ, অফিচৰ কেণ্টিনত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগি উঠিছে। ভাগ্য ভাল যে সেই সময়ত কেণ্টিনত কোনো নাছিল। পুলিচজনৰ কথা শেষ হ'বলৈ নেপালেই। তেনেতে প্ৰচণ্ড শব্দ কৰি সেই জুইকুৰাই কাৰ্যালয়ৰ আধা অংশ আগুৰি ধৰিলে। হঠাৎ কেণ্টিনৰ ভিতৰত থকা চিলিণ্ডাৰ এটা ব্লাষ্ট হৈছে। সকলোৱে ততাতৈয়াকৈ সেই স্থান ত্যাগ কৰিলে। ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈছেহি। মৃণালৰ ড্ৰাইভাৰজনে গাড়ীখন ওচৰ চপাই আনি ক'লে, আহক ছাৰ। মৃণালে ড্ৰাইভাৰজনক ভাগ্যশ্ৰীৰ ফালে দেখুৱাই ক'লে, এখেতক সুকলমে ঘৰত থৈ আহকগৈ। ভাগ্যশ্ৰীয়ে পৰিস্থিতি বুজি পাইছে। মৃণালৰ চেহেৰাত অস্থিৰতা স্পষ্টভাৱে দেখা গৈছে। সেইকাৰণে তাই মৌনতা অৱলম্বন কৰি গাড়ীত উঠি যাবলৈ ওলাল। ইফালে চিন্তিত মৃণালে পুলিচ কৰ্মী কেইজনক উদ্দেশ্যি ক'লে যে এখন জৰুৰী মিটিং দিব লাগে। অতি সোনকালে সংবাদকৰ্মীসকলক খবৰ দিয়ক। এইবুলি কৈ তেওঁ জিৰণি গৃহৰ দিশে খোজ ল'লে। ভাগ্যশ্ৰী নিৰাশ মনেৰে আহি ঘৰ সোমালহি। তাইৰ মনৰ অস্থিৰতা দুগুণে বৃদ্ধি পালে।
তথাপিও তাই হাত মুখ ধুই মেলি খাই বৈ অকণমান বিচনাত বাগৰ দিলে। টোপনি নাহিল। ইতিমধ্যে সন্ধিয়া নামি আহিছে। তাইৰ ঘপককৈ মনত পৰিল যে তাইতো মৃণালক ফোন নম্বৰ দি থৈ আহিছিল। কেনেবাকৈ ফোন আহিব পাৰে বুলি ভাবি ততাতৈয়াকৈ বেগৰ পৰা মোবাইলটো উলিয়াই চালে। নাই দেখোন, কোনো মিছ কল নাই। কি বা হ'লগৈ? মনত নানা ধৰণৰ প্ৰশ্ন বাজি উঠিল। তাই মনৰ অস্থিৰতা দূৰ কৰিবলৈ টেবুলত থকা ডাঙৰ ডাঙৰ কিতাপবোৰৰ সন্মুখত বহি পৰিল। সেই কিতাপবোৰৰ মাজতে তাইৰ IPS হোৱাৰ সপোনবোৰ লুকাই আছে। তাৰে মাজৰে কিতাপ এখন হাতত তুলি লৈ তাই পঢ়িবলৈ আৰম্ভ কৰিলে। পিছে তাই পঢ়িব পৰা নাই। আজি তাইৰ মনটো বৰ অস্থিৰ হৈ পৰিছে। তাই ভাবিলে, মনটো ভাল লাগিলে পুনৰ পঢ়িম। এতিয়া অলপ টিভিটোকে চাই লওঁ। টিভিটো অন কৰি তাই নিতৌ চাই থকা ধাৰাবাহিক চিৰিয়েল এখন চাবৰ বাবে ধুনীয়াকৈ বহি ল'লে। তেনেতে তাইৰ মাকে মাজনী বুলি মাতি ভিতৰলৈ সোমাই আহি ক'লে, মাজনী, দেউতাৰে ক'ৰবাত গম পাই আহিছে বোলে আজি দুপৰীয়া টাউনৰ কোনোবা অফিচ এটাত বৰ ভয়ানক অগ্নিকাণ্ড হৈছে। কোনোবা মানুহো মৰিছে বোলে। নিউজটো লগোৱাচোন বেগেতে। ভাগ্যশ্ৰীয়ে চকুহাল ডাঙৰকৈ মেলি চিঞৰি উঠিল, অহ মাই গড। তাই তৎক্ষণাৎ নিউজ চেনেলৰ নম্বৰ মাৰিলে। নিউজত সেই অগ্নিকাণ্ডৰ বিষয়ে পুৰা তালফাল লগাই দেখাই আছে। তাই অলপ চাই লৈ অন্য এটা নিউজ চেনেলৰ নম্বৰ মাৰিলে। তাতো একেখিনি ৰেকৰ্ডিং ঘূৰাই পকাই দেখাই আছে। তাই পুনৰ অন্য এটা নিউজ লগালে। এইবাৰ তাইৰ মাকে ভেকাহি মাৰি ক'লে, কিনো লুটিয়াই বগৰাই আছা অ'? একেটাতে দি থোৱা নাই কিয়? ভাগ্যশ্ৰী নিমাত। এইবাৰ হঠাৎ তাইৰ হেডলাইনত চকু পৰিল। সন্ধিয়া 7 বজাৰ পৰা জিলা উপায়ুক্তৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ। তাইৰ মুখত মিচিকীয়া হাঁহি বিৰিঙি উঠিল। তাই লগালগ বেৰত আঁৰি থোৱা ঘড়ীটোলৈ চকু ফুৰালে। 6:30 গৈছে। এতিয়াও আৰু আধা ঘণ্টা আছে। তাই মাকক উদ্দেশ্যি ক'লে, মা, মোৰ মাথাটো বৰ গধুৰ গধুৰ লাগিছে। আদা জালুক দিয়া লাল চাহ অলপ খুৱাবা নেকি? তাৰ পিছত দুইজনীয়ে বহি নিউজ চাম আৰু আজি মই তোমাক টিভিত মোৰ ভাল বন্ধু এজনক দেখাম। মাকে হাঁহি এটা মাৰি ক'লে, চাহ খাবলৈ তেল মাৰিছা হ'বলা। টিভিত আকৌ ক'ৰ পৰা বন্ধু ওলাব? ভাগ্যশ্ৰীয়ে ক'লে, মা, মই তোমাক মিছা কথা নকওঁ। যোৱাচোন তুমি। অলপ পিছত ডাঙৰ ডাঙৰ চুজি লাৰুৰ সৈতে লাল চাহ লৈ মাক আহি ওচৰতে বহিল। দুয়ো চাহ খোৱাত লাগিল। ইতিমধ্যে 7:05 গৈছে আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা লাইভ সম্প্ৰচাৰ আৰম্ভ হৈছে। পিছে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমাই থকা দৃশ্যবোৰহে দেখাবলৈ আৰম্ভ কৰিছে দেখোন। তাই তৎক্ষণাৎ অন্য এটা নিউজ চেনেল লগালে। তাতো একেই সম্প্ৰচাৰ। অলপ সময় চোৱাৰ পিছত তাই অতিষ্ঠ হৈ বহাৰ পৰা উঠিবলৈ লওঁতেই টিভিৰ পৰ্দাত জিলিকি উঠিল সেই চিনাকি মুখখন। লগে লগে মৃণালৰ কণ্ঠস্বৰ ভাহি আহিল। তাই মাকক চিঞৰি পেলাই ক'লে, মা, মই যে কৈছিলোঁ মোৰ ভাল বন্ধু এজনৰ কথা, এইজনে মোৰ বন্ধু মৃণাল। ভাগ্যশ্ৰীৰ কথা শুনি মাকে ক'লে, সেয়াচোন জিলা উপায়ুক্ত বুলিহে চিঞৰি আছে। ভাগ্যশ্ৰীয়ে উত্তৰ দিলে, হয় মা, তেওঁ মোৰ বন্ধু হয় বৰ্তমান, কিন্তু তেওঁ বহুত ওপৰত। এদিন ময়ো তেওঁৰ দৰে ডাঙৰ মানুহ হ'ব খোজো মা। সহজ সৰল অজলা মাকে যেন তাইৰ কথাবোৰ একোৱেই বুজি নাপালে। তথাপিও মাকে বাওঁ হাতেৰে তাইৰ মূৰত হাত ফুৰাই চাহ খোৱা বাচনকেইটা লৈ পাকঘৰত সোমালগৈ। ভাগ্যশ্ৰীয়ে বৰ মনোযোগেৰে মৃণালৰ লাইভটো চাই থাকিল। মৃণালৰ সুন্দৰ কণ্ঠস্বৰ শুনি তাই ভাৱনাত বুৰ যাবলৈ ধৰিলে। উফ, কাৰেণ্ট গুচি গ'ল। তাই মোবাইলৰ টৰ্চ লাইটটো জ্বলাই লৈ টিভিটো অফ কৰি বিচনাত গাৰুটো সাৱটি বাগৰি পৰিল। কিছু সময়ৰ পিছত মাকে চবকে ভাত খাবলৈ চিঞৰিলে। সকলোৱে একেলগে ভাত পানী খাই বৈ ভাগে ভাগে শুই পৰিল। পিছদিনা তাই মনটো অলপ পাতল অনুভৱ কৰিলে। অন্য দিনাৰ দৰেই তাই পঢ়াৰ টেবুলত মনোযোগেৰে বহি পৰিল। এনেদৰে 3টা দিন ব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল। তাই পঢ়াৰ মাজত নিজকে ইমান ব্যস্ত কৰি ৰাখিছিল যে মোবাইল ফোনটো চাবলৈকো আহৰি নাই। অৱশ্যে তাইৰ মোবাইল ফোনটো বেছিভাগ সময় ভায়েকেই চাই মেলি থাকে। এনেতে তাইৰ ভায়েকে অ' বা বুলি চিঞৰি চিঞৰি ওচৰলৈ দৌৰি আহিল। অ' বা, মানুহ এজনে তোমাক বিচাৰি ফোন মাৰিছে।
তাই খৰখেদাকৈ পঢ়া টেবুলৰ পৰা উঠি ভায়েকৰ হাতৰ পৰা টপককৈ মোবাইলটো লৈ বৰ আগ্ৰহেৰে কাণত ল'লে। তৎক্ষণাৎ তাইৰ চেহেৰাত দেখা দিয়া সেই কৌতূহল ম্লান পৰি গ'ল। তাই ভাবি থকা ফোন কলটো অহা নাই। ইউনিভাৰ্চিটিৰ পৰা ফোন কৰি জনাইছে যে তাইৰ মাষ্টাৰ ডিগ্ৰীৰ অৰিজিনেল চাৰ্টিফিকেটখন ইতিমধ্যে ৰেডি হৈ আছে আৰু আনিবলৈ নিমন্ত্ৰণ দিছে। নিৰাশ মনেৰে তাই পুনৰ পঢ়াৰ টেবুলত বহি পৰিল। সন্ধিয়া নামি আহিছে। বতৰটো আজি সেমেকা। তথাপি বৰষুণ নাই। আকাশত বিজুলীৰ তৰ্জন গৰ্জন শব্দ। বতাহে খিৰিকীখনত বৰকৈ কোবাইছে। কাৰেণ্টো গুচি গ'ল। ভায়েকে হাতত লেম্প এটা লৈ ভিতৰলৈ সোমাই আহিছে। ভাগ্যশ্ৰীয়ে ক'লে, নালাগে ভাইটি, লেমৰ পোহৰত পঢ়িবলৈ মন যোৱা নাই। লৈ যাচোন, মই অলপ দেৰি আন্ধাৰতে থাকিম। ভায়েকে লেম্পটো লৈ উভতি গ'ল। অলপ পিছত তাই মাকক চিঞৰি পেলাই ক'লে, অ' মা, আজি মই ভাত নাখাওঁ। একদম ভোক নাই। মোক নজগাবা। মোবাইলত পুৰণি গীত এটা লগাই লৈ তাই বিচনাত শুই পৰিল। কোন সময়ত টোপনি চাতিয়ে আহি হেঁচা মাৰি ধৰিলে তাই গমেই নাপালে। লাহে লাহে নিশা গভীৰ হৈ আহিল। এইবাৰ বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড বৰষুণ। বিজুলীৰ চমকে তাই শুই থকা কোঠালিটো মাজে মাজে পোহৰাই তুলিছে। তাই লাহেকৈ গভীৰ টোপনিৰ পৰা সাৰ পাই উঠিল। আজি দেখোন মেঘৰ গৰ্জনৰ শব্দত তাইৰ কিবা ভয় ভয় লাগিছে। চাৰিওফালে গোপাত আন্ধাৰৰ মাজত মাজে মাজে বিজুলীৰ পোহৰ দেখি তাই যেন কিবা অজান আশংকাত ভুগিছে। সেই সময়তে হঠাৎ মোবাইলটো বাজি উঠিল। তাইৰ বুকু চিৰিংকৈ গ'ল। লাহেকৈ মোবাইলটো হাতত তুলি লৈ দেখিলে এটা অচিনাকি নম্বৰৰ পৰা মোবাইলৰ স্ক্ৰীনৰ ওপৰত 4টা হোৱাটছআপ মেছেজ ওলমি আছে। তাই মোবাইলৰ স্ক্ৰীনৰ সময়টো চালে। নিশা 12 বাজি পাৰ হৈছে। এই মাজনিশাখন কোনে বাৰু তাইলৈ মেছেজ দিছে? তাই চকু দুটা মোহাৰি ভালকৈ মন কৰিলে। তৎক্ষণাৎ তাইৰ চকু কঁপালত উঠিল। চৰি, সিদিনা তুমি ঘৰ যোৱাৰ পিছত মই তোমাৰ খবৰ ল'বলৈ অলপো সময় নাপালোঁ। মাজনিশা এনেদৰে মেছেজ কৰাৰ বাবে মোক ভুল নুবুজিবা। কেতিয়াবা ব্যস্ততাৰ মাজত মোৰ বাবে দিন ৰাতি সমান হৈ পৰে। ৰাতিপুৱা তোমাৰ ৰিপ্লাই পোৱাৰ আশাৰে। বাই। তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল। এয়া দেখোন মৃণালৰ মেছেজ। তাই মেছেজকেইটাত ক্লিক নকৰাকৈ স্ক্ৰীনৰ ওপৰতে পঢ়ি পেলালে। মেছেজকেইটাত ক্লিক কৰিলেই চিন কৰা দেখাই দিব। মৃণালে বা কি ভাবিব? এনেদৰে কিছুমান চিন্তা ভাৱনাৰ মাজত বুৰ গৈ তাই মোবাইলটো ফ্লাইট মোড অন কৰি পুনৰ শুই পৰিল। এতিয়া দেখোন মেঘৰ গাজনিৰ শব্দত তাইৰ ভয় লগা নাই। বিজুলীৰ পোহৰত তাইৰ মিচিকীয়া হাঁহিৰে সৈতে মুখমণ্ডল একেবাৰে জিলিকি উঠিছে। মনৰ মাজত সৃষ্টি হৈছে সীমাহীন কৌতূহল। বুকুৰ মাজত যেন এক অবুজন আনন্দই বৰকৈ খলকনি তুলিছেহি। ইয়াৰ পিছৰ খণ্ডটো আপোনালোকে আগলৈ পাব। আপোনালোকৰ সহযোগিতাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।